Hello everyone, আজি আমি ডিসকাস কৰিম ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ বিষয়ে। ৰেচিঅ' মানে হৈছে দুটা সমজাতীয় ৰাশিৰ এটা আনটোৰ কিমান গুণ বা কিমান অংশ এয়া একোটা ভগ্নাংশৰ দ্বাৰা বুজোৱা হয় আৰু এই ভগ্নাংশকে আমি অনুপাত বুলি কওঁ আৰু এই অনুপাতক আমি আমি a by b ৰেও লিখিব পাৰো বা বুজিব পাৰো। এনেদৰে সমানুপাত মানে হৈছে চাৰিটা ৰাশিৰ সমানুপাতত থকা বুলি কোৱা হয় যদিহে প্ৰথম আৰু দ্বিতীয় ৰাশিৰ অনুপাত তৃতীয় আৰু চতুৰ্থ ৰাশিৰ অনুপাতৰ সমান হয়। ধৰি লৈছো যেনে a অনুপাত a/b ইকুৱেল c/d। সমানুপাত মানে হৈছে চাৰিটা ৰাশিৰ প্ৰথম আৰু দ্বিতীয় অনুপাতটো তৃতীয় আৰু চতুৰ্থ অনুপাতৰ সমান হলেহে আমি তাক সমানুপাত বুলি কওঁ বা বুজি পাওঁ। এই a/b ক আমি আকৌ a by b ইকুৱেল c by d ও লিখিব পাৰো। আশা কৰো আপোনালোকে সকলোৱে ইয়ালৈকে বুজি পাইছে। তাৰে ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ কেইটামান কোৱেশ্চন আনসাৰ ডিসকাস কৰো। প্ৰথম কোৱেশ্চনত দিয়া আছে if x is to y equal 4:2 then calculate the value of x square plus y square divided by x minus y। আমাক x ৰ মান দিয়া আছে 4 আৰু y ৰ মান দিয়া আছে 2 আৰু আমাক নিৰ্ণয় কৰিব লাগে যে x square plus y square divided x minus y মান উলিয়াব লাগে। আমি জানো যে x ৰ মান দিয়া আছে 4, গতিকে আমি ইয়াত কিমান হ'ব 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 প্লাস y ৰ মান কিমান আছে 2 দিয়া আছে আৰু 2 ক আমি স্কয়াৰ কৰিলে কিমান হ'ব 4 ডিভাইডেড x ৰ মান দিয়া আছে 4, y ৰ মান দিয়া আছে 2 ইকুৱেল 16 আৰু 4 কৰিলে 20 হ'ব। 20 4 পৰা 2 গলে 2। এতিয়া আমি ডিভাইড কৰিম কিমান বাৰ যাব 10 বাৰ যাব আৰু পদ্ধতিটো হৈছে অপচন বি। Find the proportion 10:30 12:, প্ৰশ্নবোধক চিন দিয়া আছে। আমি জানো যে সমানুপাতত চাৰিটা ৰাশি থাকে a equal a/b ক আমি a by b ও লিখিব পাৰো ইকুৱেল c by d। আমাক প্ৰপৰ্চনৰ মান নিৰ্ণয় কৰিব গৈছে আৰু প্ৰপৰ্চনত চাৰিটা মান থাকে যেনে a b c d থাকে। আমাক a ৰ মান দিয়া আছে 10, আমি 10 লিখিম। b ৰ মান দিয়া আছে 30,
30 ইকুয়াল এর মান দিয়ে আছে 12 12 আর আমাক ডির মান দিয়া নাই ডির মান নির্ণয় কৰিবলৈ আমি এতিয়া হৰণ কৰিম কিমান হ'ব যে 1 হলে 3 12 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 36 গতিকে ডিৰ মান হ'ব 36 আৰু পদ্ধতিটো হৈছে অপচন এ 36 নেক্সট কোৱেশ্চনটো হৈছে if a is to b equal 2 is to 3 b is to c equal 4 is to 5 then find a b c a is to b c মানে আমাক a b এর মান দিয়া আছে আৰু b c এর মান দিয়া আছে আৰু আমাক a b c এর মান নির্ণয় কৰিব লাগে a a b এর মান দিয়া আছে a b এর মান দিয়া আছে 2 b এর মান দিয়া আছে 3 b c এর মান দিয়া আছে 4 c এর মান দিয়া আছে 5 যদি পৰীক্ষাত এনে ধৰণৰ প্ৰশ্ন আহে এনে ধৰণৰ প্ৰশ্ন দিয়ে তেনে আমি ইয়াক কেনেদৰে কৰিম ইয়াক আমি এনে ধৰণৰ কৰিব লাগে এনেকৈ লিখি ল'ব লাগে যেন a is to b is to c তো তাৰ মানখিনি বহাই ল'ব যেনেকৈ ইয়াত এর মান দিয়া আছে 2 সেখানে আমি এর মান 2 লিখিলো b এর মান 3 দিয়া আছে 3 লিখিলো এখানে নেক্সটত কি দিয়া আছে b is to c এর মান দিয়া আছে b এর মান দিয়া আছে 4 আৰু c এর মান দিয়া আছে 5 এনে ধৰণৰ আমি লিখি ল'ব লাগিব তাৰপিছত যেটো এটা 3 এটো সাইডত আমি যেন ইয়াত 3 দিয়া আছে সেখানে আমি ইয়াত 3 লিখিম ঠিক তেনে ইয়াত 4 দিয়া আছে সেখানে আমি ইয়াত 4 লিখিম ইয়াত এতিয়া আমি এটো পূৰণ কৰিম যেনে 5 3 গুণ 15 15 হল 4 3 গুণ 12 12 লিখিম 4 2 গুণ 8 এটাই আমার শুদ্ধ উত্তৰটো আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ আৰু এনে আৰু এটো আৰু এক ধৰণৰ আৰু বেলেগ ধৰণৰ কৰিব পাৰি যেনে যেনে 2 is to 3 দিয়া আছে তাৰপিছত 4 is to 5 দিয়া আছে 4 is to 5 দিয়া আছে আমি ইয়াক এনেকৈ কৰিলে হ'ব যেনে 4 2 গুণ 8 8 আকৌ 4 3 গুণ 12 আকৌ এতিয়া আমি 3 ক 5 ৰে পূৰণ কৰিম 5 3 গুণ 15 এনে ধৰণৰ কৰিলে সকলোতকৈ ইজি হয় আৰু আমি এক 5 ছেকেণ্ডৰ ভিতৰত আৰামকৈ কৰিব পাৰো আশা কৰো এইটো বুজি পাইছে নেক্সট কোৱেশ্চনটো হৈছে if 25,000 is to be divided between a b c in the ratio 1 by 10 is to 1 by 6 1 by 15 then how much will c get abc নামৰ তিনিজন ব্যক্তি আছে আৰু তিনিজন ব্যক্তিক 25,000 টকা ভগাই দিয়া আছে আৰু হেতৰ 1 by 10 অনুপাতত মানে এই তিনিটা অনুপাতত ভাগ কৰি দিছে আৰু এই অনুপাতবোৰ ভগ্নাংশত দিয়া আছে আমি ইয়াক কৰিব লাগে ভগ্নাংশত দিয়া থাকিলে আমি অনুপাতবোৰ এই তিনিটা ভগ্নাংশত যদি এনেকৈ যদি দিয়া থাকে আমি এনেটা সংখ্যা পূৰণ কৰিব লাগে যেনেকি গোটেই কেইটাৰ লগত ডিভাইড হ'ব যেনে 10 ৰ লগতো হ'ব 6 ৰ লগতো হ'ব 15 ৰ লগতো হ'ব সেইকাৰণে আমি এনে এটা সংখ্যা ল'ব লাগিব যেটো মানে তিনিটাৰ লগত ডিভাইড হ'ব আমি 60 ললো 60 12 sorry
6 1/6 into 1/6 আমি হরণ করিম 6 বার যাব এর অনুপাত হচ্ছে 6 6 কে আমি আকৌ 60 হরণ করিম 10 বার যাব এর অনুপাত হচ্ছে 10 সির অনুপাত হবো 4 এ বি সির গোটেইখিনি তিনিটা মিলাই অনুপাত হচ্ছে 20 ইকুয়াল 25,000 0 0 cancel হরণ করলে 1 1 1 2 50 হবে আৰু আমাক প্ৰশ্ন সুধিছে যে সি এ কিমান পাইছে সি কিমান পালে 25,000 এর ভিতৰত আমি আকৌ সিৰ মানৰ লগত সিৰ অনুপাত কিমান আছে 4 আছে আমি 4 লগত পূৰণ কৰিম পূৰণ কৰি আমি কিমান পালো 5,000 পূৰণ কৰি কিমান পালো 5,000 আৰু উত্তৰটো হৈছে অপচন বি আজিৰ ভিডিঅ'ত ইমানে যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কমেন্ট শেয়াৰ কৰি দিব ধন্যবাদ